ভুয়া জাতিগত প্ৰমাণপত্ৰলৈ চাকৰি কৰি থকা চিকিৎসক ধৰা পৰিল। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাক্তৰ পল্লৱ বৰাৰ জাতিগত প্ৰমাণপত্ৰখন ভুৱা বুলি ওলাই পৰিল। অনুসূচিত জাতিৰ লোক বুলি ভুৱা প্ৰমাণপত্ৰলৈ চিকিৎসকৰ চাকৰি কৰি আছিল ডাক্তৰ পল্লৱ বৰাই, যাক লৈ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকসহ বিভিন্ন সংশ্লিষ্ট বিভাগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি তদন্তৰ দাবী কৰিছিল। তদন্তৰ পিছত চিকিৎসকগৰাকীৰ জাতিগত প্ৰমাণপত্ৰখন ভুৱা বুলি স্পষ্ট হৈ পৰে। ইয়াৰ পাছতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসমত অবৈধভাৱে অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ চৰকাৰী চাকৰি কৰি থকা বহু ব্যক্তি আছে। অতি শীঘ্ৰে জাতিগত প্ৰমাণপত্ৰ বাতিল কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাসে দাবী জনায়। তাৰ উপৰি জালিয়াতি কৰি ভুৱা অনুসূচিত জাতি ব্যক্তিক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা অসম অনুসূচিত জাতি পৰিষদৰ একাংশ ব্যক্তিকো তদন্তৰ আওতালৈ আনিবলৈ দাবী অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ বিভিন্ন প্ৰান্তত জালিয়াতি কৰি অনুসূচিত জাতিগত প্ৰমাণপত্ৰ লাভ কৰি বিভিন্ন বিভাগত চৰকাৰী চাকৰি কৰি থকা ব্যক্তিক অতি শীঘ্ৰে জাতিগত প্ৰমাণপত্ৰ বাতিল কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাসৰ। জাতি সংগ্ৰামী যুৱ পৰিষদ অসমে যে যোৱা কিছু বছৰৰ পৰা ধৰি অনুসূচিত জাতি ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ চাকৰি কৰি থকা বিভিন্ন ব্যক্তিৰ ওপৰত আমি অভিযোগ দাখিল কৰি আহিছিলোঁ। সামাজিক ন্যায় সবলীকৰণ বিভাগৰ নেতৃত্বত যি ষ্টেট লেভেল কাষ্ট কোটেশ্যন কমিটি আছিল, সেই কমিটি ইতিমধ্যে ডক্টৰ পল্লৱ বৰাৰ চাৰ্টিফিকেট বাতিল কৰিছে। আৰু পল্লৱ বৰাৰ লগতে আৰু 8জন লোক আছিলে। ডক্টৰ বন্দনা দাস ছিনিয়ৰ প্ৰফেচৰ নলবাৰী কলেজ, লীলাকিৰি প্ৰসাদ স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, স্মৃতি কুমাৰী মাহুত মেডিকেল ডাইৰেক্টৰেট, দীপিকা চহৰীয়া, পল্লৱ বৰা, অভিজিত ধৰ, চন্দ্ৰপ্ৰভা দেৱী চাহু আৰু মধু শাস্ত্ৰী, এইসকলৰ ইতিমধ্যে জাতিগত প্ৰমাণপত্ৰ বাতিল হৈছে। আৰু যোৱাকালি যোৰহাট জিলাৰ যি উপায়ুক্ত আছে, এই উপায়ুক্ত মহোদয়ে পল্লৱ কুমাৰ বৰাৰ জাতিগত প্ৰমাণপত্ৰ বাতিল কৰিছে। আৰু তেওঁ যিখন বিদ্যালয়ত তেওঁ চিকিৎসা সেৱা কৰি আছে, চিকিৎসা মহাবিদ্যালয়, তালৈ তেওঁ জাতিগত প্ৰমাণপত্ৰ বাতিল আৰু তেওঁ চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলি তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে। এইখন হৈছে যে যোৰহাট আয়ুক্ত মহোদয়ে লখিমপুৰ মেডিকেল কলেজৰ যি প্ৰিন্সিপাল আছে তেওঁলৈ প্ৰেৰণ কৰা পত্ৰ, আৰু এইখনত উল্লেখ কৰিছে যে তেওঁ জাতিগত প্ৰমাণপত্ৰ বাতিল হৈছে আৰু তেওঁৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে, তেওঁ জেললৈ প্ৰেৰণ কৰিব লাগে। আৰু ইয়াতে আমি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমে অক্টোবৰ মাহৰ 2025 চনত যে তেতিয়াই আমি এইসকল ব্যক্তিৰ ওপৰত যে তেওঁ জাতিগত প্ৰমাণপত্ৰ বাতিল হোৱাৰ পিছত আমি অভিযোগ দাখিল কৰিছিলোঁ। অসমৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, ৰাষ্ট্ৰপতি মহোদয় আৰু আমি চিডিউল কাষ্ট ষ্টেট লেভেল কাষ্ট কোটেশ্যন কমিটি আৰু অনুসূচিত জাতিৰ উচ্চ আয়ুক্তক আমি অভিযোগ দাখিল কৰিছিলোঁ। আৰু এইখিনি হৈছে যে আমাৰ ভাৰত চৰকাৰৰ কিছুমান নিৰ্দেশনা, যিসমূহ নিৰ্দেশনা যে এজন ব্যক্তিয়ে জাতিগত প্ৰমাণপত্ৰ লোৱাজনে দোষী নহয়, দুয়োটাজন দোষী। যে আমি চাবলৈ যাওঁ, পল্লৱ বৰাই অসম অনুসূচিত জাতি পৰিষদৰ পৰা তেওঁ জাতিগত প্ৰমাণপত্ৰ গ্ৰহণ কৰিছিলে, আৰু তেওঁ যেতিয়া চাকৰিত যোগদান কৰিছিলে তেতিয়া এটা ভেৰিফিকেশ্যনৰ জাতিগত প্ৰমাণপত্ৰ, আৰু সেইসমূহতো অসম অনুসূচিত জাতি পৰিষদে তেওঁক ভেৰিফিকেশ্যন কৰিছে তেওঁ অনুসূচিত জাতিৰ লোক হয় বুলি। যে অকল পল্লৱ বৰাক গ্ৰেপ্তাৰ কৰিলে নহ'ব, পল্লৱ বৰাৰ লগত যে অসম অনুসূচিত জাতি পৰিষদৰ কোনসকল ব্যক্তি জড়িত হৈ তেওঁ ভুৱা এজন অনুসূচিত জাতিৰ লোকক তেওঁ চাকৰিটো কৰিবলৈ সুবিধা কৰিলে, জাতিগত প্ৰমাণপত্ৰ দিলে, সেইসকলকো উপায়ুক্ত মহোদয়ে তদন্ত আওতালৈ আনিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰা দাবী জনাম যে অতি শীঘ্ৰে যিসকল লোকৰ জাতিগত প্ৰমাণপত্ৰ বৰ্তমান বাতিল হৈছে, সেইসকল অতি শীঘ্ৰে তেওঁলোকৰ জাতিগত প্ৰমাণপত্ৰ বাতিলৰ কাৰণে উপায়ুক্ত মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰিব লাগে। আৰু লগতে তেওঁলোকৰ জাতিগত প্ৰমাণপত্ৰ বাতিল কৰি যিসকলে চাকৰি কৰি আছে তেওঁ চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। আৰু লগতে যিসকল লোকে চাকৰি কৰি যিমান দিন ধন সম্পত্তি ল'লে, আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনা আছে যিসকল ধন সম্পত্তি লৈছে সেইসমূহ সম্পূৰ্ণৰূপে তেওঁ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে। বৰ্তমান আমি যি ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়, ৰাষ্ট্ৰপতি মহোদয়, নেশ্যনেল কমিশ্যন ফৰ চিডিউল কাষ্টক আমি 8জন ব্যক্তিৰ অভিযোগ দাখিল কৰিছিলোঁ। যে ডক্টৰ বন্দনা দাস ছিনিয়ৰ প্ৰফেচৰ নলবাৰী কলেজ, লীলাকিৰি প্ৰসাদ এমপ্লয় স্কিল ডেভেলপমেণ্ট, স্মৃতি কুমাৰী মাহাতো এমপ্লয় অফিচ অফ দি ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন, দীপিকা চহৰ এমপ্লয় জনাই ধেমাজি ৱেলফেয়াৰ চিডিউল কাষ্ট এণ্ড বেকৱাৰ্ড ক্লাছ ডিপাৰ্টমেণ্ট, পল্লৱ কুমাৰ বৰা তেওঁ ইতিমধ্যে জাতিগত প্ৰমাণপত্ৰ বাতিল হৈছে, তেওঁ লখিমপুৰ মেডিকেল কলেজত কৰি আছে। ডক্টৰ অভিজিত ধৰ, চন্দ্ৰপ্ৰভা দেৱী আৰু মধু শাস্ত্ৰী
এইকেইজন ব্যক্তিৰ ওপৰত আমি প্ৰধানমন্ত্ৰী মহোদয়ক অভিযোগ দাখিল কৰিছোঁ। তাৰ লগতে আৰু বহু লোকৰ জাতিগত প্ৰমাণপত্ৰ ষ্টেট লেভেল কাষ্ট কোটেশ্যন কমিটিয়ে তেওঁলোকক বাতিল কৰি তেওঁক জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছে। আমি চাবলৈ যাওঁ বৰপেটাৰ তাৰাপ্ৰসাদ দাস প্ৰাক্তন APSC চেয়াৰমেন আৰু বিজেপি SC চেলৰ যি সভানেত্ৰী আছিল মুন স্বৰ্ণকাৰ, বৰ্তমান তেওঁ বিজেপিৰ উপ সভানেত্ৰী, তেওঁলোককো অতি শীঘ্ৰে এনেদৰে জাতিগত প্ৰমাণপত্ৰ উপায়ুক্ত মানে কেঞ্চেল কৰি তেওঁলোককো জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। কিয় এইসকল লোক অনুসূচিত জাতিৰ নামত দালালি কৰিছে, অনুসূচিত জাতিৰ লোকসকলক ঠগ প্ৰবঞ্চনা কৰি নিজে উচ্চ শিক্ষিত হোৱাৰ পিছতো যে অনুসূচিত জাতিৰ শিক্ষিত লোকসকলক পেটে ভাতে মাৰিছে, ৰাজনৈতিকভাৱে কৰিছে, ঠিকাৰ ভিত্তিত তেওঁলোকক শোষণ কৰিছে, সেইসকল লোকক চিনাক্তকৰণ কৰি চৰকাৰে অতি শীঘ্ৰে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।